মই আকৌ ঘূৰি আহিছোঁ 1948 চনৰ অভিশপ্ত সেই দুৰ্ভাগ্যজনক 30 জানুৱাৰীলৈ। 30 জানুৱাৰীৰ সন্ধ্যা যেতিয়া হত্যা কৰা হ'ল গান্ধীজীক, গান্ধীজীৰ তেজ যেতিয়া মাটিত পৰি গ'ল, হাজাৰ হাজাৰ মানুহে ব্যাকুল হৈ আঙুলিৰে আকুহি আকুহি সেই তেজসনা মাটি বুকুত ল'লে। এনেকৈ আকুহি আকুহি লওঁতে লওঁতে মাটিখিনি খান্দি খান্দি এটা খাল হৈ গ'ল। সেই খালটোৰ চাৰিওফালে মমবাতি জ্বলাই দিয়া হ'ল। কিন্তু সেই ৰাতি ভাৰতবৰ্ষৰ চুকে কোণে লাখ লাখ জনতাৰ ঘৰৰ পাকঘৰৰ চৌকাৰ সেই জুই নজ্বলিল। মাক দেউতাক ঢুকালে এখন ঘৰত যিটো পৰিস্থিতিৰ সৃষ্টি হয়, ঘৰে ঘৰে কান্দোনৰ ৰোল উঠিল। মূৰৰ চুলি খুৰাই শ্ৰাদ্ধ পাতিলে ঘৰে ঘৰে। আৰু সেই দিনাৰ সেই পৰিৱেশটোত এগৰাকী মহিলাই, অখ্যাত মহিলা, আমাৰ এইখন অসমৰে গহপুৰৰ, তেওঁৰ নাম আছিল কাঞ্চনপ্ৰভা গোস্বামী। তেওঁ এটা গান লিখি সেইদিনা কান্দিছিল ৰাইজৰ মাজত। সেই গানটোৱেই কৈ দিয়ে যে সেই সময়ত আমাৰ জনতাৰ প্ৰাণৰ স্পন্দন কি আছিল। তেওঁ লিখিছিল, আজি দেশত নাই গান্ধী, দেশবাসী উঠে কান্দি। কোনে দিব হিত বুদ্ধি, কাকে ল'ম কথা সুধি। সূৰ্যে দিলে শক্তি, কৃষ্ণে দিলে ভক্তি, মহাত্মা বুলি। দেশী ভায়ে মতা দিলে বন্দুকৰে গুলী। গান্ধীজী কিয় মহৎ? কিয় গোটেই পৃথিৱীয়ে গান্ধীজীৰ মুখলৈ চাই থাকে আজিও? কিয় আজিও পৃথিৱীৰ সমস্ত প্ৰশ্নৰ শেষ উত্তৰ ৰাজঘাট? সদায় শেষ উত্তৰ ৰাজঘাট, গান্ধীজীৰ সমাধিস্থল। মোৰ জীৱনী মোৰ বাণী, মই যি কওঁ মই তাকে কৰোঁ, আৰু মই যি কৰোঁ মই তাকে কওঁ। 1921 চনৰ কথা, ছেপ্টেম্বৰ মাহ। মাদুৰাইত হাজাৰ হাজাৰ কৃষক জনতাৰ সভাত ভাষণ দিবলৈ গান্ধীজী গৈছিল। তেতিয়া গান্ধীজীয়ে মূৰত টুপি পিন্ধে, গাত চোলা পিন্ধে, খাদী খদৰৰ চুৰিয়া চোলা পিন্ধে, দীঘল কাপোৰ পিন্ধে। তেওঁ দেখিলে যে সেই যে কৃষক জনতা মাদুৰাইৰ ইমানেই দৰিদ্ৰ, গাত এটা চোলা নাই, গেঞ্জি নাই, উদংগাৰে আহিছে আৰু তেওঁলোকে লেংটি মাৰি আহিছে। গান্ধীজীৰ অন্তৰাত্মা কঁপি উঠিল। তেওঁ ক'লে, এইখন দেশৰ দৰিদ্ৰ জনসাধাৰণৰ এটা চোলা পিন্ধিবলৈ এখন কাপোৰ নাই, যি লেংটি মাৰি থাকে। এইখন দেশৰ দৰিদ্ৰ জনতাৰ যেতিয়ালৈকে উন্নয়ন নহয়, তেতিয়ালৈকে মই আপোনালোকৰ দাৰিদ্ৰ্য গ্ৰহণ কৰিম। মই আজিৰ পৰা এই চোলা খুলি দিলোঁ, মই এই টুপি খুলি দিলোঁ, মই আপোনালোকৰ দৰে কাপোৰ পিন্ধি থাকিম। সেই সময়ত কিছুমান মানুহে ভাবিছিল যে এইটো এটা অন্য মানুহৰ দৰে গিমিক, অলপ সময়ৰ কাৰণে কৈ দিলে এনেই। সেই যে চুটি চুৰিয়া পিন্ধিবলৈ আৰম্ভ কৰিলে, গোটেই জীৱন পিন্ধি থাকিলে। আৰু বাৰ্মিংহাম পেলেচত যেতিয়া পঞ্চম জৰ্জে তাত টি পাৰ্টি দিছিলে মেজমেলৰ সময়ত, তেতিয়া সেই টি পাৰ্টিলৈ সকলোকে মাতিছে, সম্ভ্ৰান্ত মানুহ, ৰজা মহাৰজা, ধনী সকলোকে মাতিছে। আৰু ভাৰতবৰ্ষৰ যিহেতু গান্ধীজী তাতে আছিল, গান্ধীজীকো নিমন্ত্ৰণ জনালে। যাৰ অফিচৰ পৰা ফোন কৰি কোৱা হ'ল গান্ধীজী থকা হোটেলত যে গান্ধীজীয়ে যাতে ড্ৰেছ কোড মানি আহে, মানে যিহেতু ৰজা আহিব, কিং আহিব, গতিকে গান্ধীজীয়ে যাতে ভালকৈ ড্ৰেছ পিন্ধি আহে। গান্ধীজীয়ে ক'লে, মই নিমন্ত্ৰণ গ্ৰহণ কৰিছোঁ, কিন্তু মই মোৰ ড্ৰেছ পিন্ধিয়ে যাম। দৰিদ্ৰ জনসাধাৰণক প্ৰতিনিধিত্ব কৰি মই ভাৰতবৰ্ষৰ পৰা আহিছোঁ, মই মোৰ ড্ৰেছ পিন্ধিয়ে যাম। সেই পাৰ্টিলৈ গান্ধীজী গ'ল তেনেকৈয়ে। সোণ ৰূপ হীৰাৰে খচিত, শোভাবৰ্ধন কৰা প্ৰাসাদৰ ৰজা মহাৰজা সম্ভ্ৰান্ত মানুহৰ মাজত
আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিল চুটি ধুতি পিন্ধি যোৱা আমাৰ গান্ধীজী। সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু এইজন মানুহ। মই যি ভাবোঁ মই সেয়া কৰোঁ। মোৰ জীৱনেই মোৰ বাণী। তেওঁ দাৰিদ্ৰ্য গ্ৰহণ কৰিলে। তেওঁ ৰেলত সদায় তৃতীয় শ্ৰেণীত যাত্ৰা কৰে। কাৰণ দৰিদ্ৰ জনসাধাৰণে ৰেলৰ তৃতীয় শ্ৰেণীত যাত্ৰা কৰে। লৰ্ড মাউণ্টবেটেন আহিল ঠিক স্বাধীনতা দিয়াৰ আগে আগে। লৰ্ড মাউণ্টবেটেনে ভাইচৰয় হৈ আহি দিল্লী পায়ে কৈছে, মোক গান্ধীজীক লাগে, গান্ধীজীৰ সৈতে মই কথা পাতিব খোজোঁ। গান্ধীজী তেতিয়া বিহাৰৰ পাটনালৈ ভাইচৰয় লৰ্ড মাউণ্টবেটেনে তেওঁৰ এৰোপ্লেনখন পঠাই দিলে যে গান্ধীজীক লৈ আহা। গান্ধীজীয়ে ক'লে, মোৰ দৰিদ্ৰ জনসাধাৰণে সেইখন বাহনত উঠিব পৰা হোৱা নাই। মই সেইখন বাহনৰ লোক নহওঁ। মই ৰেলৰ তৃতীয় শ্ৰেণীতেই যাম। এইজনেই গান্ধী। তেওঁ যিটো কয় সেইটোকে তেওঁ কৰে।